নিশাটো ৰঙিৰাম ধেনু মৰমে ৰাখিছে আৱৰি বুকুৰে তুমি মোৰ মিঠা সাধু সপোনে দি থাকে সামৰি ভুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে হয় বিলীন তুমি হিৰে হিৰে আলোকোৱা কাশী গংগা তোমাতে মই বিলীন আকাশী গংগা আকাশী গংগা আকাশী গংগা আকাশী গংগা অকল আজি বুলিয়েই নহয় বহুদিনৰ পৰা মোৰ এনেকুৱা লাগি আছে যেন কোনোবাই মোক ফলো কৰি আছে আপোনাৰ তাত মানুহ গৈ আছে সম্ভালি ল'ব না না একো চিন্তা কৰিব নালাগে আপুনি যেনেকৈ কৈছে তেনেকৈ হ'ব মামাই ট্ৰেইনে কথা দুটা ডেডবডি আমাৰ আগত যোগাৰ কৰি আনি দিছিল এতিয়া ক'ত আছে গংগা খবৰ কৰিছনে অ মা তুমি কি কৰি আছা বাৰু এক্সকিউজ মি য়েছ নমস্কাৰ মই অভিলাষা অ আহা হা প্লিজ বহা না আহা বহা হয় আহোঁতে একো অসুবিধা হোৱা নাই নহয় নাই নাই মা চোৱা না মা মই কি ড্ৰয়িং কৰিছোঁ চাওঁ মোকো দেখুৱাচোন ৱাও বহুত ধুনীয়া লাগিছে দেই মামা এয়া তোমাৰ নতুন মেম দেই আজিৰ পৰা মেমে তোমাক ঘৰত পঢ়াব হাই মেম তুমি কিন্তু বহুত ধুনীয়া আৰ্ট কৰা আৰু কি কি জানা মই নহয় ধুনীয়া ফুল আঁকিব জানো হয় নেকি তেনেহ'লে মোৰ কাৰণে এপাহ ধুনীয়া ফুল আঁকি দিবা হ'ব মই এতিয়াই আঁকি আনিছোঁ লোৱা যোৱা বৰ মৰম লগা দেই আপোনাৰ ছোৱালীজনী সাংঘাতিক দুষ্ট তুমি অকণমান গালি চালি পাৰিবা দেই নহ'লে মূৰৰ ওপৰত উঠিব কালৈকো ভয় নকৰে জানানে তাই আপুনি একদম চিন্তা নকৰিব মই তাইক মৰমেৰে ঠিক কৰি দিম খুব ভাল লাগিল জানা তোমাক লগ পাই তুমি একেবাৰে চিন্তা নকৰিবা দেই মই আছো নহয় যিকোনো অসুবিধা হ'লে মোক ক'বা হ'ব দিয়ক ৰুমটো দেখাই দিওঁ আহিলি আহা বাহ বাহ তোৰ কাৰণে এটা সাৰপ্ৰাইজ আছে সাৰপ্ৰাইজ এক সেকেন্ড আহিব পাৰে তুমি ইয়াত অ মই লৈ আহিছো আহা বহা তোমাৰ কিবা ইণ্টাৰভিউ থকা কথা কৈছিলা যে আছে মই যাবলৈ কি ওলাইছিলোঁ এইলৈহে ৰৈ আছিলোঁ পিছে ক'ত কেনেকৈ লগ পালা তোমালোকে মই মানে ৰাস্তাত খোজকাঢ়ি আছিলোঁ আৰু ৰাস্তাৰ সেইটো পাৰে দেখিলোঁ নিহালদা ৰৈ আছে প্ৰথমতেতো মই কনফিউজে হৈছিলোঁ হয়নে নহয় ওচৰত যাওঁতেহে চিঞৰ হ'লোঁ বহুত জোৰ কৰি আনিছোঁ আহিবই নোখোজে নে কি কোৱা নিহালদা ঠিকে কৈছোনে মই এনেকুৱাই কিবা এটা হৈছিল শুন তই নিহালদাৰ লগত কথা পাত মই চাহ বনাই আনো ৰচোন তই অকলে পাৰিবি জানো ময়ো যাওঁ কিয় নোৱাৰিম চাহ বনাবলৈ কি জানিব লাগে তই ইমান দিন পিছত লগ পাইছ কথা পাত আকৌ
কথা পাত আহি আছো মই এনেকৈ অহাৰ বাবে তুমি বেয়া পাইছা নেকি নাই নাই কিয় বেয়া পাম আজি চাগে মই তোমাক লগ পাবলগীয়া আছিলে নহ'লে তুমিতো লগ নকৰোঁ বুলিয়ে কৈছিলা নহয় মানে তুমি বহাচোন মই আহি আছো আহিলিয়ে যে মানে তই নিহালক কিয় লৈ আহিছ মই এফালে ওলাই যাব লাগে তই জানো দেখোন দেৰি হৈ আছে মোৰ তোৰ যাব লগাটো বাদ দে তোক এটা ইণ্টাৰেষ্টিং কথা কওঁ কি সি তোক ভাল পায় কি ল'ৰাটো ভাল কিন্তু তই কিন্তু না নকবি আজিয়ে চাগে তোক প্ৰপ'জ কৰিব আৰু শুন লগালগ হাও নকবি অলপমান খেলিবি মানে কি জান লগালগ হা ক'লে ডিমাণ্ডটো নাথাকে বুজিছ পিছে এইবিলাক কথা তই ক'ৰ পৰা শিকিলি কি কেনেকৈ জানিলো দেখি দেখি শিকিছো আকৌ দেখি দেখি কাৰ পৰা হ'ব ভয় খাব নালাগে মোৰ লাইফত এতিয়া কোনো নাই আৰু ইন ফিউচাৰ যদি কোনোবা আহে প্ৰথমে তোকে কম বুজিলি আচলতে মোৰ সিহঁত নিজা ভাগিন নহয় মানে আমাৰ দেউতা এজনেই কিন্তু মা বেলেগ বেলেগ মোৰ অলপ বেলেগ ফালে যাবলগীয়া আছে তুমি গৈ থাকিবা কিয় মই গাড়ী আনিছোঁতো ব'লা তোমাকো ড্ৰপ কৰি দিম আৰু এই সুযোগতে তোমাৰ লগত দুটা কথা পতাও হ'ব আকাশী গংগা আকাশী গংগা তই চাগে ভাবিছ যে ভাগিন দুজনীৰ লগত মোৰ ইমান কিয় শত্ৰুতা কিয় মই ইমান সিহঁতক বেয়া পাওঁ বহুত প্ৰশ্ন আছে চাগে তোৰ মনত নহয় মানে সেই সকলো মই জানো তোৰ মনত যে বহুত কৌতূহল আছে আচলতে মোৰ সিহঁত নিজা ভাগিন নহয় মানে আমাৰ দেউতা এজনেই কিন্তু মা বেলেগ বেলেগ সিহঁত দুজনীৰ মাক মোৰ নিজৰ বাইদেউ নাছিল কিন্তু তাইক মই বহুত ভাল পাইছিলোঁ কিন্তু সঁচা কথা ক'বলৈ গ'লে এই ভাগিন দুজনীৰ প্ৰতি মোৰ অলপো মৰম নাই এতিয়া তোক কথাখিনি ভালকৈ কওঁ মাত্ৰ তই কথাবিলাক নিজৰ মাজত ৰাখিবি নহ'লে তই জানই নাই নাই আপুনি কিয় তেনেকৈ ভাবিছে লগা হ'লে মই নিজেই মৰি যাম আপোনাৰ বিশ্বাস মই নাভাবোঁ ভবা নাছিলোঁ যে চেপ্টাৰটো কেতিয়াবা আকৌ এনেকৈ ওলাব আৰু মই কাৰোবাক ক'ব লাগিব কিন্তু ভগৱানৰ চাগৈ এয়া ইচ্ছা শুন তেন্তে মই গৈ থাকোঁ একেলগে যাওঁ নেকি তুমি ক'ত যাবা কোৱা মই ড্ৰপ কৰি দিম নালাগে দিয়া মোৰ অলপ বেলেগ ফালে যাবলগীয়া আছে তুমি গৈ থাকিবা কিয় মই গাড়ী আনিছোঁতো ব'লা তোমাকো ড্ৰপ কৰি দিম আৰু এই সুযোগতে তোমাৰ লগত দুটা কথা পতাও হ'ব মোৰ আচলতে তোমাক দুটামান কথা ক'বলগীয়া আছে কোৱা ইয়াত নালাগে বাহিৰতে পাতিম ব'লা ব'লা নিধি আমি গৈ থাকোঁ দে ঠিক আছে বেষ্ট অফ লাক বাই বাইদেউ সকলোৰে বহুত মৰমৰ আছিল আৰু মোৰ লগততো ক'বই নালাগে সকলো ভাল বেয়া কথা আমি শ্বেয়াৰ কৰিছিলোঁ কিন্তু তেনেতে আমাক সকলোকে ঠগি
এজন ল'ৰাৰ লগত পলাই গুচি গ'ল। তাৰপিছত বাইদেউৰ মমায়েক এজনে সিহঁত দুয়োকে বচোৱাৰ কাৰণে দুটা ট্ৰেইনে কটা ডেড বডি আনি আমাক ক'লে যে সিহঁত দুয়োটাই বোলে আত্মহত্যা কৰিছে। আজি 20 বছৰ আমি সকলোৱে এইটো কথাকে সঁচা বুলি ভাবি আছিলোঁ। কিন্তু এতিয়া হঠাৎ এটি ৰহস্য ফাদিল হ'ল। আচলতে সেই ডেড বডি দুটা আন কাৰবাৰ আছিল। বাইদেউ আৰু গিৰিয়াকে আত্মহত্যা কৰাই নাছিল। তাৰমানে সেই ছোৱালী দুজনী গংগা বাইদেউৰ ছোৱালী বুলি সকলোৱে গম পায়। সেয়া কেৱল মই জানো, আৰু এতিয়া তই গম পালি। আৰু এই কথাষাৰ চিৰদিনৰ কাৰণে যাতে আমাৰ মাজতে থাকি যায়। কি হ'ল? বেয়া নাপাব, প্ৰশ্ন এটা সোধো। আপোনাৰ দেউতা আৰু অংগদে যিহেতু কথাটো গম পালে, তেওঁলোকে নিবিচাৰিব জানো? তেওঁলোকে এইটোও গম পাইছিল যে ছোৱালী দুজনী ইয়ালৈ আহিছিল আৰু সিহঁতে নিজকে গংগা বাইদেউৰ ছোৱালী বুলি কৈছিল। ৰঘুনাথ চৌধুৰীয়ে কেতিয়াও আচল কথাটো গম নাপায়। সেই ছোৱালী দুজনীক মই কেতিয়াও ৰঘুনাথ চৌধুৰীৰ ওচৰলৈ যাবই নিদিওঁ। এতিয়াৰ পৰা কাহিনী মই লিখিম। পুৰণি সকলো চৰিত্ৰ মচিম আৰু নতুন চৰিত্ৰৰ আগমন ঘটাম। নতুন চৰিত্ৰ মানে? গংগা বাইদেউৰ ল'ৰা অনিৰ্বাণ। তুমি মোক কি ক'ব বিচাৰি আছিলা মই বুজি পাইছোঁ, কিন্তু চোৱা, তোমাৰ ফিলিংছক মই ৰেচপেক্ট কৰোঁ আৰু এইটোও জানো যে তুমি খুব ভাল ল'ৰা, কিন্তু মোক আশা নকৰিবা। মানে আকাশী গংগা, আকাশী গংগা। সন্ধ্যা, সন্ধ্যা, গোটেই ৰাস্তাটোতো ময়ে কথা পাতি আহিলোঁ। তুমি কিবা ক'বা বুলি কৈছিলা যে একোৱে নক'লা দেখোন। তুমি মোক কি ক'ব বিচাৰি আছিলা মই বুজি পাইছোঁ, কিন্তু চোৱা, তোমাৰ ফিলিংছক মই ৰেচপেক্ট কৰোঁ আৰু এইটোও জানো যে তুমি খুব ভাল ল'ৰা, কিন্তু মোক আশা নকৰিবা। মানে মই বিয়া হ'ব নোৱাৰিম। বিয়া নোহোৱা মানে? মোৰ ভণ্টিজনী এতিয়া মোৰ দায়িত্ব। তাই পঢ়া শুনাত খুব ভাল। মই তাক এষ্টাব্লিছ কৰাব লাগিব, বিয়া দিব লাগিব, কাৰণ মোৰ বাহিৰে তাইৰ এই পৃথিৱীটোৰ কোনো নাই। বৰ্তমান তাইৰ মাক দেউতাকো মই, বায়েকো মই, সকলো মই। সেইটো মই বুজি পাইছোঁ, কিন্তু মই জানো তুমি কি ক'ব বিচাৰিছা, কিন্তু সেইটো কথা সম্ভৱ নহয়, কাৰণ মই যদি এতিয়া এটা সম্পৰ্কত সোমাই যাওঁ, মোৰ দায়িত্ববোৰ মই ভালদৰে পালন কৰিব নোৱাৰিম। কাৰণ তাই যদিও দেখাত খুব সাহসী, ভিতৰি কিন্তু তাই দুৰ্বল। মই নহ'লে তাই একো কৰিব নোৱাৰিব। ঠিক আছে, মই তোমাক ফ'ৰ্চ নকৰোঁ, কাৰণ ভাল পোৱাটো ফ'ৰ্চফুলি পোৱা বস্তু নহয়। কিন্তু মই তোমাক এটা কথা কওঁ,
মই তোমাক বহুত বেছি ভাল পাওঁ আৰু ভাল পাই থাকিম মই সকলোবোৰ দায়িত্ব পালন প্লিজ প্লিজ এইবোৰ কথা আৰু মই শুনি থাকিব নিবিচাৰোঁ আহিছোঁ নিজকে কি বুলি ভাব তই তেনেকে কথা কয় নেকি কচোন ক'ত পাবি আজিৰ দিনত ইমান ভাল ল'ৰা পস্তাবি পিছত মানে কি ক'ব বিচাৰিছ মই বিয়া হ'ব লাগে আৰু এইটো কোনে বিয়া হ'ব দিছে কচোন নহ'লে প্ৰেমৰ সম্পৰ্কত থাক না বিয়া পিছত হবি পাগল হৈছ নেকি কিনো বকি আছ প্ৰেম আৰু মই মোৰ সময় নাই দেই বুক কৰি থাকিবলৈ তেনেকৈ নকবি হঠাৎ ক'ত কেতিয়া কাৰ লগত প্ৰেম হৈ যায় তই গমেই নাপাবি বুজিছ তোৰ বাহিৰক চিনি পাবলৈ এতিয়াতো বহুত বাকী চিনি পাইছোঁ কাৰণেতো কৈছোঁ চাবা তাক হাতৰ পৰা যাব নিদিবি এই ভেজাল দুনিয়াখনত নিভাজ ল'ৰা এজন পাইছ নিজৰ ভুলৰ বাবে তাক নেহেৰুৱাবি বুজিছ আৰু তোৰ দৰে ছোৱালীটো সি ঢেৰ পাব কিন্তু তই তাৰ দৰে ল'ৰা নাপাবি এতিয়াই ফোন কৰ থাক আৰু য়েছ কৈ দে তই বন্ধ কৰিবিনে এইবোৰ যা পৰগৈ যা যা উঠ 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 যা যা মই তোমাক ফ'ৰ্চ নকৰোঁ কাৰণ ভাল পোৱাটো ফ'ৰ্চফুলি পোৱা বস্তু নহয় কিন্তু মই তোমাক এটা কথা কওঁ মই তোমাক বহুত বেছি ভাল পাওঁ আৰু ভাল পাই থাকিম তুমি কবিতা ৰাতি শব্দৰে জোনাকী তুমি সুৰৰে ৰাগী স্বৰ্গমৰে ৰদালি বুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে মই বিলীন আকাশী গংগা আকাশী